কোনগৰাকী মহিলাৰ কপালত সন্তানৰ সুখ নাথাকে? কেনেকুৱা মহিলাৰ পুত্ৰ সন্তান কপালত নাথাকে? পুত্ৰ সন্তান প্ৰাপ্তিৰ বাবে কি কৰা উচিত? পিতামাতা দুয়োৱে সন্তান প্ৰাপ্তিৰ বাবে কেনেবোৰ ভুল কৰা অনুচিত? আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে কোনগৰাকী মহিলাৰ কপালত সন্তানৰ সুখ নাথাকে নাইবা কেনেধৰণৰ মহিলাই পুত্ৰ সন্তানৰ মুখ নেদেখে সেই বিষয়ে কিছু কথা আলোচনা কৰিম। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ, আস্থা ক্ৰিয়েচনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে এনে কেইটামান প্ৰশ্ন অৰ্থাৎ বিশেষ 3টা প্ৰশ্নৰ উত্তৰ আপোনালোকলৈ বুলি লৈ আহিছোঁ। গতিকে আশা কৰিছোঁ ভিডিঅ'টি চাই আপোনালোকে নিশ্চয়কৈ ভাল পাব। তেনেহ'লে অকণমানো সময় পলম নকৰি ব'লক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়ো। ভিডিঅ'টিৰ আৰম্ভণিতে ক'ব বিচাৰিছোঁ, নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। এবাৰ মা পাৰ্বতীয়ে ভগৱান শিৱক সুধিলে, প্ৰভু, কালি মোক মোৰ এজন ভক্তই স্মৰণ কৰিছিল। মই তেওঁৰ আশা ভংগ কৰিব নোৱাৰিলোঁ। মই তেওঁক ৰাতি সপোনত দেখা দিলোঁ। তেতিয়া ভক্তজনে মোক 3টা প্ৰশ্ন সুধিলে। মই মোৰ ভক্তজনক ক'লোঁ, মই পুনৰ তোমাক সপোনত দৰ্শন দিম আৰু তেতিয়াই তোমাৰ এই বিশেষ 3টা প্ৰশ্নৰ উত্তৰ মই নিশ্চয় দিম। প্ৰভু, যেতিয়াৰ পৰাই মোক মোৰ ভক্তই প্ৰশ্ন কৰিলে তেতিয়াৰ পৰাই মোৰ মনটো বিচলিত হৈ আছে। কৃপা কৰি আপুনি মোক এই 3টা প্ৰশ্নৰ উত্তৰ দিয়ক যাতে মই মোৰ ভক্তজনক সেই 3টা প্ৰশ্নৰ উত্তৰ দিব পাৰোঁ। যদিহে আপুনি মোক এইখিনি সহায় কৰে তেনেহ'লে মই আপোনাৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম। পাৰ্বতীৰ কথা শুনি ভগৱান শিৱই ক'লে, দেৱী, তুমি তোমাৰ বিশেষ 3টা প্ৰশ্ন মোৰ ওচৰত ব্যক্ত কৰা। মই সম্পূৰ্ণ চেষ্টা কৰিম তোমাক তোমাৰ সেই 3টা প্ৰশ্নৰ উত্তৰ দি সুখী কৰিবলৈ। তেতিয়া পাৰ্বতীয়ে অকণমানো সময় পলম নকৰি প্ৰভুৰ ওচৰত ক'লে, প্ৰভু, মোৰ প্ৰথম প্ৰশ্ন, কোনগৰাকী মহিলাৰ জীৱনত পুত্ৰ সন্তান নাথাকে নাইবা কোনগৰাকী মহিলাই নিজৰ জীৱনত পুত্ৰ সন্তানৰ মুখ নেদেখে? প্ৰভু, মোৰ দ্বিতীয় প্ৰশ্নটি হৈছে, কেনেকুৱা আভূষণ তথা কেনেধৰণৰ বস্ত্ৰ পৰিধান কৰিলে শোকাবহ মৃত্যু থাকে, তেওঁ লাগিলে পুৰুষেই হওক নাইবা মহিলা? অৰ্থাৎ কেনেধৰণৰ আভূষণ পিন্ধিলে পুৰুষজনৰ খুব সোনকালে মৃত্যু হয়? আৰু মোৰ তৃতীয় প্ৰশ্নটি হৈছে, কি শৃংগাৰ নাইবা কেনেধৰণৰ বস্ত্ৰই নাৰীক সদায় স্বৰ্গত স্থান দিয়ে? পাৰ্বতীৰ প্ৰশ্ন শুনি মহাদেৱে ক'লে, দেৱী, তোমাৰ এই 3টা প্ৰশ্নই অত্যন্ত গুৰুত্বপূৰ্ণ। যিয়ে জীৱনত এই 3টা প্ৰশ্নৰ উত্তৰ বুজি জীৱনত প্ৰয়োগ কৰে তেনেলোকেই জীৱনত অধিক জ্ঞান লাভ কৰে। অৰ্থাৎ তুমি মোক যি 3টা প্ৰশ্ন কৰিছা এই 3টাৰ প্ৰশ্নৰ উত্তৰ যি হ'ব সেই উত্তৰ বুজি যদিহে কোনো পুৰুষ নাইবা মহিলাই নিজৰ জীৱনত সেয়া প্ৰয়োগ কৰে তেনেহ'লে তেওঁলোকে জীৱনত যেনেদৰে ভাবে তেনেদৰে চলিব পাৰিব তথা অধিক জ্ঞান লাভ কৰিব। ভগৱান শিৱই ক'লে, দেৱী, তোমাৰ এই 3টা প্ৰশ্নৰ উত্তৰ মই এটা কাহিনীৰ মাধ্যমেৰে দিম বুলি ভাবিছোঁ। তোমাক যাৰ দ্বাৰা তুমি এই 3টা প্ৰশ্নৰ উত্তৰ খুব সুন্দৰকৈ বুজি পাবা। কিন্তু মোৰ এটা চৰ্ত আছে। যেতিয়ালৈকে মই মোৰ কাহিনী শেষ নকৰোঁ তেতিয়ালৈকে তুমি কিন্তু মোৰ কথাৰ মাজত মাত মাতিব নোৱাৰিবা। তুমি একান্ত মনেৰে মোৰ কাহিনী শুনি থাকিব লাগিব। তেতিয়া পাৰ্বতীয়েও অকণমানো সময় পলম নকৰি ক'লে, ঠিক আছে প্ৰভু, মই একান্ত মনেৰে আপোনাৰ কাহিনী শুনি থাকিম। মই মাজত মাত নাপানো। আশা কৰিছোঁ আপুনিও ভগৱান মহাদেৱৰ কথা অনুসৰিয়েই আজিৰ এই কাহিনীটি মন দি শুনিব। কাৰণ ভাল কাহিনী নাইবা ভাল কথা কেতিয়াও স্ক্ৰিপ্ট পঢ়ি যাব নালাগে। অৰ্থাৎ ভাল কাহিনী সদায় মন দি শুনিব লাগে।
আমিও ভগৱানৰ কথা অনুসৰি আজিৰ এই কাহিনীটি আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। আশা কৰিছোঁ আপোনালোকে নিশ্চয় এই কাহিনীটি ভাল পাব। গতিকে স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টি শেষলৈকে চাই থাকিব। পাহাৰৰ তলত এখন গাঁও আছিল। গাঁওখনৰ গাঁও প্ৰধানজনৰ দুজনকৈ পুত্ৰ সন্তান আছিল। দুয়োজনৰ ইতিমধ্যে বিয়াও হৈ গৈছিল। গাঁও প্ৰধানজনৰ পত্নী আৰু গাঁও প্ৰধানজনৰ ডাঙৰগৰাকী বোৱাৰী দুষ্ট স্বভাৱৰ আছিল। গতিকে একে স্বভাৱৰ হোৱা হেতুকে শাহু আৰু বোৱাৰীৰ মাজত খুব বেছি মৰম আছিল তথা ডাঙৰ বোৱাৰীয়েকক শাহুগৰাকীয়ে খুব বেছি ভাল পাইছিল আৰু সেই অনুসৰি খুব বেছি মৰমো কৰিছিল। আনহাতে সেই একেখন ঘৰতে বাস কৰা আনগৰাকী সৰু বোৱাৰী অৰ্থাৎ দুগৰাকী বোৱাৰীৰ মাজত যিগৰাকী সৰু বোৱাৰী আছিল, সেই সৰু বোৱাৰীগৰাকী খুব শান্ত স্বভাৱৰ তথা খুব সহজ সৰল আছিল। লগতে সেই বোৱাৰীগৰাকী পতিব্ৰতাও আছিল। ঘৰখনৰ প্ৰায়ভাগ কাম সেই সৰু বোৱাৰীগৰাকীয়ে কৰিব লগা হৈছিল। ইয়াৰ পাছতো ডাঙৰ বোৱাৰীগৰাকী অৰ্থাৎ সৰু বোৱাৰীগৰাকীৰ জাগৰাকী আৰু শাহুৱেকে সেই সৰু বোৱাৰীগৰাকীক খুব বেছি অপমান কৰিছিল তথা কথাই প্ৰতি ঠাট্টা মস্কৰা ইটিকিং কৰা আৰম্ভ কৰিছিল। কাৰণ সৰু বোৱাৰীগৰাকীৰ কোনো পুত্ৰ সন্তান নাছিল। ডাঙৰজনী বোৱাৰী আৰু শাহুৱেকে অজস্ৰ অপমান ঠাট্টা মস্কৰা কৰাৰ পাছতো সৰুগৰাকী বোৱাৰীয়ে এই সকলোবোৰ মনে মনে সহ্য কৰি গৈছিল। তেতিয়া মহাদেৱে পুনৰ ক'লে, দেৱী, এতিয়া মই তোমাক এই সৰু বোৱাৰীজনীৰ কাহিনী বিস্তৃত ৰূপত ক'ব বিচাৰিছোঁ, যাৰ জৰিয়তে তুমি তোমাৰ আটাইকেইটা প্ৰশ্নৰ উত্তৰ পাবা। যদিও প্ৰথম প্ৰশ্নৰ উত্তৰটো খুব সোনকালেই পাবা। তোমাৰ প্ৰথম প্ৰশ্নটি আছিল, কোনগৰাকী নাৰীৰ কপালত পুত্ৰ সন্তান নাথাকে? মহাদেৱে পুনৰ কৈ গ'ল, গাঁও প্ৰধানজনৰ পত্নীগৰাকী অত্যন্ত কুটিল স্বভাৱৰ তথা দুষ্ট প্ৰকৃতিৰ আছিল, যাৰ বাবে সমগ্ৰ ঘৰখন তথা তেওঁৰ সেই কুটিল স্বভাৱৰ কাৰণে ঘৰখন খুব বেছি অশান্তিত থাকিব লগা হৈছিল। কাৰণ গাঁও প্ৰধানজনেও নিজৰ পত্নীক বুজাই বুজাই ভাগৰি গৈছিল, আনহাতে দুয়ো পুত্ৰই মাতৃক বুজাই বুজাই ভাগৰি গৈছিল। তথাপি সেই কুটিল স্বভাৱৰ মানুহজনীয়ে অৰ্থাৎ গাঁও প্ৰধানজনৰ পত্নীজনীয়ে কাৰো কথা শুনিব বিচৰা নাছিল। তেওঁ ডাঙৰ বোৱাৰী আৰু গাঁও প্ৰধানজনৰ পত্নীগৰাকীয়ে সৰু বোৱাৰীজনীক অশান্তি কৰি যেন আখৰিক তৃপ্তি লাভ কৰিছিল। সৰু বোৱাৰীগৰাকীয়ে কিন্তু এই সকলোবোৰ সহ্য কৰি আছিল। সৰু বোৱাৰীগৰাকীয়ে দিনটো কামৰ পৰা যেন আহৰি নাপায়। ভগৱান তথা নিজৰ বাবে বুলি অকণমানো সময় পোৱা নাছিল সেই সৰু বোৱাৰীগৰাকীয়ে। বেচেৰীয়ে সদায় ৰাতিপুৱা সোনকালে উঠি অন্ধকাৰেৰে ভৰি থকা ৰামৰ কোঠাৰ ওচৰত বহি গৈছিল আৰু মাজৰাতি যেতিয়া সকলো শুই পৰে তেতিয়া শুবলৈ চেষ্টা কৰিছিল। সৰু বোৱাৰীগৰাকীৰ এনেবোৰ কাম তথা এনেবোৰ অভ্যাসৰ কাৰণে শাহুৰ চৰ্চাৰ বিষয় হৈ পৰিছিল সৰু বোৱাৰীগৰাকী। এদিন ঘৰত সেই সৰু বোৱাৰীগৰাকীয়ে ঝাৰু দি থকা অৱস্থাতে শাহুৱেক আহিল আৰু শাহুৱেকে আহি ক'লে, সোনকালে ঝাৰু দে আৰু ভাতত লাগগৈ। মই মন্দিৰলৈ যাওঁ, আহি পোৱালৈ যাতে খাদ্য তৈয়াৰ হৈ থাকে আৰু এটা কথা মনত ৰাখিবি, অন্ন যাতে এটাও নষ্ট নহয়। শাহুৱেকৰ কথা শুনি সৰু বোৱাৰীগৰাকীয়ে একো মাত নামাতিলে। ঘৰ সোনকালে চাফ চিকুণ কৰাৰ পাছতেই গা পা ধুই সৰু বোৱাৰীগৰাকী ৰান্ধিবলৈ বুলি বৰঘৰত সোমাল। বৰঘৰত সোমাই তাই ভাবিলে, এইখন ঘৰত ইমান মই কাম বন কৰোঁ, ইয়াৰ পাছতো মোৰচোন উশাহ ল'বলৈ অকণমানো শান্তি নাই। এক মুহূৰ্তও মই শান্তিৰে থাকিব নোৱাৰোঁ, অথচ মোৰ শাহুকে ধৰি সকলোৱেচোন মোক কটু বাক্য শুনায়। এইবুলি সৰু বোৱাৰীগৰাকীয়ে খাদ্য ৰান্ধিবলৈ আৰম্ভ কৰিলে। তেনেতে বাহিৰত দৰজাত যেন কোনোবাই টোকৰ মাৰিলে। সৰু বোৱাৰীগৰাকীয়ে ভয়ে ভয়ে ভাবিলে, শাহুমা এইমাত্ৰ গৈছিলহে, বৰ সোনকালে আহিল দেখোন। এইবুলি তাই লৰালৰিকৈ বাহিৰলৈ আহিল আৰু বাহিৰত সৰু বোৱাৰীগৰাকীয়ে এজন সাধু বাবাক দেখা পালে। সাধু বাবাজনে সৰু বোৱাৰীগৰাকীক দেখাৰ লগে লগে ক'লে, তোমাৰ স্বামীৰ দীৰ্ঘায়ু হওক, মোৰ বহুত ভোক লাগিছে, মোক পাৰা যদি কিবা অলপ খাবলৈ দিয়া, মোক অনুগ্ৰহ কৰি অকণমান ভোজন দিয়া। সৰু বোৱাৰীগৰাকী আছিল একেবাৰে সহজ সৰল আৰু সংস্কাৰী মহিলা।
ইয়াৰ পাছতো সৰু বোৱাৰীগৰাকীয়ে ভাবিলে, যদিহে মই সাধু বাবাক খাদ্য খাবলৈ দিওঁ আৰু খাই থকাৰ অৱস্থাতে কেনেবাকৈ শাহুমা আহি ওলাইহি, তেনেহ'লেচোন মোক আকৌ গালি পাৰিব, মইচোন আকৌ তিৰস্কাৰৰ পাত্ৰী হ'ব লাগিব। অলপমান সময় এনেকৈ ভাবি থকাৰ পাছতেই সৰু বোৱাৰীগৰাকীয়ে আহাৰ গ্ৰহণ কৰিবলৈ বুলি সাধুজনক ভিতৰলৈ মাতি আনিলে। হাত মুখ ধুই সাধুজনেও খাদ্য খাবলৈ আৰম্ভ কৰিলে। সাধু বাবাজনে খাদ্য খাই থকাৰ অৱস্থাতে সৰু বোৱাৰীগৰাকীৰ মনলৈ বাৰে বাৰে এটা প্ৰশ্নই আহি থাকিল। তাই নিজকে নিজেই প্ৰশ্ন কৰিলে, মই বাৰু শাহুলৈ কিয় ভয় কৰি আছোঁ? যদিহে শাহুৱে মোক সোধে তেতিয়া মই কৈ দিম, আৰু যদিহে মোক গালি পাৰে তেতিয়া মই ক'ম যে মোৰ ভাগৰ অন্নহে মই সাধু বাবাক খাবলৈ দিছোঁ। ভগৱানক চিন্তি সন্যাসী বাবাই আহাৰ গ্ৰহণ কৰিলে। আনহাতে সাধু বাবাই আহাৰ গ্ৰহণ কৰি থকাৰ অৱস্থাতে সৰু বোৱাৰীগৰাকীৰ শাহুৱেক তথা গাঁও প্ৰধানজনৰ পত্নী আহি ওলাল, আৰু এনেকৈ এজন সন্যাসীয়ে খাদ্য খাই থকা দেখা পাই শাহুৱেকৰ খঙে চুলিৰ আগ পালেগৈ। সাধুজনে খাদ্য খাই থকা কেৰেপ নকৰি শাহুৱেকে চিধাই বোৱাৰীৰ ওচৰলৈ গ'ল। আনহাতে সৰু বোৱাৰীয়েকে শাহুৱেকক বুজাবলৈ বহু বেছি চেষ্টা কৰিছিল যদিও বিফল হ'ল। শাহুৱেকে সন্যাসীজনক ঘৰৰ পৰা টানি উলিয়াই দিলে আৰু তেওঁ খাই থকা খাদ্যখিনি সাধু বাবাজনৰ সন্মুখতে দলিয়াই পেলাই দিলে আৰু তিৰস্কাৰ কৰি পঠিয়াই দিলে। ইয়াৰ পাছতেই শাহুৱেকে সৰু বোৱাৰীগৰাকীৰ ওচৰলৈ গৈ খং কৰি ক'লে, তোক মইতো বাৰে বাৰে কৈ গৈছিলোঁ যে এটাও অন্ন নষ্ট নকৰিবলৈ, তই কিয় সন্যাসীক ইমানবোৰ অন্ন খাবলৈ দি নষ্ট কৰিলি? তেতিয়া সৰু বোৱাৰীগৰাকীয়ে ভয়ে ভয়ে ক'লে, মা, মই তেওঁক মোৰ ভাগৰ খাদ্যহে খাবলৈ দিছিলোঁ, এইটোতে আপুনি ইমান খং কিয় কৰিছে? তেওঁক অপমান কিয় কৰিলে? খাদ্য নষ্ট মই বা সাধু বাবাই কৰা নাই। অতিথি ভগৱানৰে ৰূপ, আতিথ্য ধৰ্ম পালন সকলো গৃহস্থীয়ে কৰিব লাগে। খাদ্যখিনি আপুনি নষ্ট কৰিছে, কাৰণ মই দিয়া খাদ্য সাধু বাবাই খুব সুন্দৰকৈ খাই আছিল। তেনেকৈয়ে বহু সময় উতৰা উতৰি তথা তৰ্ক বিতৰ্ক চলি থাকিল। অৱশেষত কুটিল, দস্যু তথা দুষ্ট শাহুৱেকে সৰু বোৱাৰীগৰাকীক ঘৰৰ পৰা খেদি দৰজাখন বন্ধ কৰি দিলে। আনহাতে সৰু বোৱাৰীগৰাকীৰ কোনো উপায় নোহোৱা হ'ল। কান্দি কান্দি দৰজা খুলিবৰ বাবে ঢকিয়াবলৈ ধৰিলে সৰু বোৱাৰীগৰাকীয়ে, অথচ শাহুৱেকৰ অন্তৰ নগলিল। সৰু বোৱাৰীগৰাকীৰ ওচৰত এতিয়া মাত্ৰ এটাই ৰাস্তা আছিল, তাই মাকৰ ঘৰলৈ উভতি যোৱা। সৰু বোৱাৰীগৰাকীয়েও সেইটোকে কৰিলে। কান্দি কান্দি সৰু বোৱাৰীগৰাকী ভাগৰি পৰিল আৰু মাকৰ ঘৰলৈ বুলি খোজ ল'লে। সৰু বোৱাৰীগৰাকীয়ে আহি আহি এডোখৰ ঘন জংঘল পালে। ভোক পিয়াহত সৰু বোৱাৰীগৰাকীৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছিল। তেনেতে তাই দেখিলে যে মেঘে বৰকৈ গাজিবলৈ ধৰিছে আৰু হঠাতে এজাক মুষলধাৰ বৰষুণ আৰম্ভ হ'ল। বৰষুণৰ পৰা বাচিবলৈ সৰু বোৱাৰীগৰাকীয়ে এজোপা গছৰ তলত আশ্ৰয় ল'লে। কিন্তু বৰষুণৰ মাত্ৰা ইমানেই বাঢ়ি গ'ল যে সেই গছজোপাৰ তলত থিয় হৈও সেই সৰু বোৱাৰীগৰাকী বাচিব নোৱাৰিলে। অৱশেষত সৰু বোৱাৰীগৰাকীয়ে বৰষুণৰ পৰা বাচিবলৈ গছজোপাৰ গুহা এটাত আশ্ৰয় ল'লে। তাই ভাবিলে, বৰষুণ এৰালৈকে অন্ততঃ এই গুহাটোতে আশ্ৰয় ল'ব পাৰিম। তেতিয়া হঠাৎ সৰু বোৱাৰীগৰাকীয়ে দেখিলে যে এজন সাধু বাবা গছজোপাৰ তলত বহি আছে। তেওঁ আন কোনো নহয়, তেওঁ স্বয়ং বিষ্ণু। সৰু বোৱাৰীগৰাকীয়ে সেই দুখৰ পৰা পৰিত্ৰাণ বিচাৰি বিষ্ণুৰ পৰা সহায় বিচাৰিলে। তেতিয়া বিষ্ণুৱে ক'লে, তোমাৰ ঘৰৰ মানুহবোৰ দুষ্ট স্বভাৱৰ হোৱাৰ বাবে তোমাক তেওঁলোকে অনাদৰ কৰিছে। মই সকলোবোৰ জানো, আৰু তোমাৰ পৰা পুত্ৰ ৰত্ন পাবলৈ তোমাক তেওঁলোকে প্ৰহাৰ কৰে। কিন্তু তুমি চিন্তা নকৰিবা, মই তোমাক এটা ধুনীয়া উপায় দিম, যাৰ জৰিয়তে যদিহে তুমি এই উপায়সমূহ নিষ্ঠাৰে পালন কৰিব লাগিব, আৰু যদিহে তুমি নিষ্ঠাৰে পালন কৰিব পাৰা, তাৰ পিছত তুমি এক সুন্দৰ পুত্ৰ সন্তান লাভ কৰাটো নিশ্চিত। এইবুলি বিষ্ণুৱে এখন পত্ৰ দি অন্তৰ্ধান হ'ল। বৰষুণ শেষ হোৱাৰ পাছত সৰু বোৱাৰীগৰাকীক বিচাৰি সেই স্থান পালেহি তেওঁৰ স্বামীক লগ পাই সৰু বোৱাৰীগৰাকীয়ে কিছু সাহস পালে। স্বামীক লগ পোৱাৰ লগে লগেই সৰু বোৱাৰীগৰাকীয়ে হেৰাই যোৱা সাহস ঘূৰাই পালে আৰু দুয়ো আলোচনা কৰিলে যে এতিয়াতো ঘৰলৈ গ'লে শাহুৱেকে পুনৰ গালিহে পাৰিব, গতিকে শাহুৱেকৰ ভয়ত ঘৰলৈ নগৈ দুয়ো সেই হাবিখনতে এটা কুটিৰ সাজি তাতে থাকিবলৈ ল'লে।
তেনেকৈয়ে সময়বোৰ গৈ থাকিল। এদিন হঠাতে সৰু বোৱাৰীগৰাকীয়ে নিজৰ পুত্ৰৰ অভাৱ অনুভৱ কৰিলে। তাই ভাবিলে, যদিহে মোৰো এটা পুত্ৰ সন্তান থাকিলহেঁতেন, তেতিয়াহ'লে মই এনেকৈ হাবিত বসবাস কৰিবলগীয়া নহ'লহেঁতেন। মোকো শাহুৱে মৰম কৰিলহেঁতেন আৰু মই গৰ্বেৰে মোৰ স্বামী গৃহত থাকিব পাৰিলোহেঁতেন। এই কথা ভাবি থকাৰ অৱস্থাতে হঠাতে পুত্ৰ প্ৰাপ্তিৰ বাবে দিয়া সেই পত্ৰখনলৈ সৰু বোৱাৰীগৰাকীৰ মনত পৰিল। পুত্ৰ প্ৰাপ্তিৰ বাবে পত্ৰখন খুলি চালে আৰু তেতিয়া তাত লিখা আছিল, পুত্ৰ প্ৰাপ্তিৰ বাবে সদায় মহিলাগৰাকীয়ে শোৱাৰ সময়ত পুৰুষজনৰ বাওঁফালে শুব লাগে। এনেকৈ শোৱাৰ কিছু সময়ৰ পাছতেই মহিলাগৰাকীৰ নাকৰ সোঁফালৰ স্বৰ সক্ৰিয় হয় আৰু সোঁফালে শুলে বাওঁফালৰ স্বৰ সক্ৰিয় হৈ যায়। গতিকে পুত্ৰ প্ৰাপ্তিৰ বাবে যেতিয়া ইচ্ছা হয়, তেতিয়া এইটো নিশ্চিত কৰি ল'ব লাগে যাতে পুৰুষজনৰ সোঁফালৰ স্বৰ আৰু মহিলাগৰাকীৰ বাওঁফালৰ স্বৰ সক্ৰিয় হৈ আছে। এনে সময়তে যদিহে গৰ্ভধাৰণ কৰা যায়, তেনেহ'লে পুত্ৰ প্ৰাপ্তি হয় বুলি পত্ৰখনত সুন্দৰকৈ উল্লেখ আছিল। লগতে পত্ৰখনত উল্লেখ আছিল, নাকৰ পৰা ইয়াৰ বিপৰীত স্বৰ হ'লে কন্যাৰ প্ৰাপ্তি হয়। মাহেকীয়া হোৱাৰ 4 নম্বৰ দিনটোত সম্পৰ্কলৈ আহিলে পুৰুষ ৰোগৰ সংকেত হ'ব পাৰে। 5 নম্বৰ ৰাতি কন্যা সন্তান লাভ হ'ব পাৰে। 6ষ্ঠ ৰাতি পুত্ৰৰ আগমন হ'ব পাৰে। 7ম ৰাতি বন্ধ্যা পুত্ৰৰ আগমন হ'ব পাৰে। 8ম ৰাতি আশীৰ্বাদ আৰু শান্ত পুত্ৰৰ লাভ হ'ব পাৰে। 9ম ৰাতি আশীৰ্বাদসহ পুত্ৰ লাভ হয়। 10ম দিনা সৰ্বোত্তম পুত্ৰ লাভ হয়। 11 নম্বৰ দিনা সুন্দৰী আৰু আদৰ্শৱান পুত্ৰী জন্ম হয়। 12 নম্বৰ দিনা শ্ৰেষ্ঠ আৰু ধাৰ্মিক পুত্ৰ। 13 নম্বৰৰ ৰাতি চিন্তা বাঢ়িব পাৰে আৰু 14 নম্বৰৰ দিনা যোগ্য আৰু বলৱান পুত্ৰ জন্ম হ'ব পাৰে। 15 নম্বৰ দিনা লক্ষ্মী স্বৰূপা কন্যা জন্ম হ'ব পাৰে। 16 নম্বৰৰ দিনটোত সৰ্বোত্তম আৰু ৰক্তসম পুত্ৰ জন্ম হ'ব পাৰে। সৰু বোৱাৰীগৰাকীয়েও পত্ৰখন পঢ়ি চাই তাইৰ যেন চকু দুটা জিলিকি উঠিল। সৰু বোৱাৰীগৰাকীয়ে 16 নম্বৰৰ দিনটোতে স্বামীৰ সৈতে লগ লাগি গৰ্ভধাৰণ কৰিলে আৰু সেইদিনা পুৱা যেতিয়া স্বামীয়ে স্নান কৰি পূজা প্ৰাৰ্থনা কৰি কৰ্মলৈ বুলি ওলাই গৈছিল, তেতিয়া হঠাতে বহু জোৰেৰে ধুমুহা বৰষুণ আহিল আৰু তেওঁলোকৰ কুটীৰটো ধুমুহাজাকত উৰুৱাই লৈ গ'ল। সৰু বোৱাৰীগৰাকীয়ে এটা গছপাতত আগতে অৰ্থাৎ সৰু বোৱাৰীগৰাকী প্ৰথমতে আহি যিজোপা গছৰ তলত জিৰণি লৈছিল আৰু যিজোপা গছৰ তলতেই স্বয়ং বিষ্ণুক লগ পাইছিল, সেই গুহাযুক্ত গছজোপাৰ ঠিকনাটো লিখিলে, যাতে স্বামীয়ে আহি সৰু বোৱাৰীগৰাকীক বিচাৰি যাব পাৰে। ধুমুহাৰ পাছত সৰু বোৱাৰীগৰাকীৰ যিহেতু ঘৰটো নাইকিয়াই হৈ গ'ল, গতিকে আগৰ সেই গুহাটোত জিৰণি ল'বলৈ বুলি গুচি গ'ল। কিন্তু সেই একেজোপা গছৰ ডালৰ ওপৰত দুজনী ৰাক্ষসীয়ে বাস কৰিছিল। বৰষুণৰ পৰা বাচিবলৈ গছৰ গুহাত লুকাই আছিল সৰু বোৱাৰীগৰাকী। আনহাতে ৰাক্ষসী দুজনীয়ে বৰষুণৰ প্ৰকোপত থাকিব নোৱাৰি তললৈ নামি আহিল। এজনীয়ে ক'লে, এতিয়াতো যাবও নোৱাৰো, নহ'লে সোণৰ দ্বীপ এটালৈকে গুচি গ'লোহেঁতেন। দ্বিতীয়জনীয়ে ক'লে, সেইটোনো কি ডাঙৰ কথা, এইজোপা গছেই আমাক উৰুৱাই নি সোণৰ দ্বীপ পোৱাবগৈ। এই বুলি কৈ দুয়োজনীয়ে গছৰ ডালত বহাৰ লগে লগে গছজোপা উৰিবলৈ ধৰিলে। এই সকলোবোৰ শুনি আছিল সৰু বোৱাৰীগৰাকীয়ে। সৰু বোৱাৰীগৰাকীয়ে খুব ভয় কৰিছিল, অৰ্থাৎ এই সকলোবোৰ কাণ্ড দেখি তাই খুব বেছি ভয় খাইছিল। যদিও পৰিস্থিতি চম্ভালিবলৈ যি হ'ব ভালেই হ'ব বুলি ভাবি তাই চুপচাপ সেই গছজোপাৰ গুহাটোতে লুকাই থাকিল। এনেতে গছজোপা হঠাতে উৰি গৈ সোণৰ দ্বীপ এটাত উপস্থিত হ'ল। দুয়োজনী ৰাক্ষসী চিকাৰ কৰিবলৈ বুলি গছৰ পৰা নামি আঁতৰি গ'ল। ৰাক্ষসী যোৱালৈহে সৰু বোৱাৰীগৰাকীয়ে বাট চাই আছিল। যেতিয়াই ৰাক্ষসী দুজনী ওলাই আহিল আৰু তেতিয়াই সৰু বোৱাৰীগৰাকীয়ে গছজোপাৰ গুহাটোৰ পৰা ওলাই আহি দীঘলীয়া উশাহ এটা লৈ ইফালে সিফালে কোনোবা আছে নেকি চাবলৈ ধৰিলে। তেনেতে তাই হঠাৎ দেখিলে এটা মুদ্ৰা চকমকাই আছে। তাই হঠাতে সেই মুদ্ৰাটোৰ ওচৰলৈ গ'ল আৰু তেতিয়া দেখিলে সেই মুদ্ৰাটো সোণৰ। গতিকে তাই যিমান পাৰে সিমান সোণৰ মুদ্ৰা নিজৰ চাদৰখনত বান্ধি লৈ পুনৰ গছৰ গুহাটোত আহি সোমাই থাকিলহি। কিছু সময়ৰ পাছত ৰাক্ষসী দুজনী আহিল আৰু পুনৰ গছজোপাত উঠি উৰি আহি সেই আগৰ স্থানত ঘূৰি আহিল। কিছু সময়ৰ পাছত ৰাক্ষসী দুজনীও গছৰ পৰা নামি ওলাই গ'লত সেই সৰু বোৱাৰীগৰাকীক বিচাৰি তেওঁৰ স্বামী আহিল।
আনহাতে সৰু বোৱাৰীগৰাকীয়ে তেতিয়া সোণৰ অৰ্থাৎ যিমানবোৰ সোণ আনিছিল সেই সোণবোৰ লৈও ওলাই আহিল। তাই মনতে ভাবিলে, ইমানবোৰ সোণ দেখি অৰ্থাৎ ইমানবোৰ সোণ একেলগে দেখি মোৰ শাহুমাটো ফূৰ্তিত ক'ব নোৱাৰা হৈ যাব আৰু মোক পুনৰ আঁকোৱালি ল'ব। এতিয়া মই পুনৰ শহুৰ ঘৰলৈ গুচি যাব পাৰিম আৰু গৈয়ে এই সকলোবোৰ সোণ যদি মই শাহুমাক দি দিওঁ তেতিয়াহ'লে তেওঁ আনন্দতে মোক মৰমত আঁকোৱালি ল'ব। তেনেতে পত্নীক বিচাৰি স্বামী আহি সেই গছজোপাৰ তল পালেহি। সৰু বোৱাৰীগৰাকীয়ে সকলোখিনি কথা নিজৰ স্বামীৰ আগত খুলি ক'লে আৰু স্বামী আৰু পত্নী দুয়ো মিলি ঘৰলৈ বুলি উভতি গ'ল। গৈয়ে শাহুৱেকক ক'লে, চাওক মা, মই আপোনাৰ বাবে কি লৈ আহিছোঁ। এইবুলি তাই ভিতৰলৈ সোমাই গ'ল আৰু চাদৰত থকা সকলোখিনি সোণ শাহুমাকক দেখালে আৰু কেনেকৈ এই সোণবোৰ পালে সকলোখিনি কথা বিৱৰি শাহুৱেক তথা ঘৰৰ মানুহখিনিৰ আগত ক'লে। কথাখিনি শুনিয়েই সৰু বোৱাৰীয়েকে ভাবিছিল শাহুৱেকে খুব বেছি ভাল পাব, কিন্তু তাৰ সলনি শাহুৱেক জাঙুৰ খাই উঠিল। ইমান কম সোণ কিয় আনিছ? যিমান আছে সিমান আনিব লাগিছিল। তেতিয়া সৰু বোৱাৰীগৰাকীয়ে ক'লে, মা, এয়াই সোণেই আমাৰ ৩-৪টা জন্মলৈ হৈ যাব আৰু ইমানখিনি সোণ আমাৰ ৩-৪টা জন্মৰ কাৰণে যথেষ্ট। তেতিয়া শাহুৱেকে ক'লে, সোণ যিমানেই হয় সিমানেই কম হয়। এতিয়া চাবা, মই নিজেই সেই ঠাইলৈ গৈ কিমান সোণ লৈ আহিম। শাহুৱেকক বোৱাৰীগৰাকীয়ে বহু বেছি বুজাবলৈ চেষ্টা কৰিলে, কিন্তু লালসাৰ বাবে শাহুৱেকে একোৱেই নুশুনিলে আৰু চিধাই গৈ সেই গছজোপাৰ গুহাটোত মনে মনে সোমাই থাকিল। ৰাক্ষসী দুজনী যেতিয়া গছত আহি বহিল তেতিয়া গছজোপা উৰিবলৈ ধৰিলে। শাহুৱেকৰ আনন্দত সীমা নোহোৱা হ'ল। গছজোপা উৰাৰ লগে লগে শাহুৱেকে কি কৰোঁ কি নকৰোঁ কৰিলে। আজি মই সোণেই সোণ লৈ আহিম আৰু ঘৰৰ আটাইকে মই ভয় খুৱাই দিম। এনেকৈ ভাবি থাকোঁতেই এজনী ৰাক্ষসীয়ে হঠাৎ ক'লে, আজি আমি স্বৰ্ণদ্বীপলৈ নাযাওঁ দেই। আজি বহুত বেছি মাছ খাবলৈ মন গৈ আছে। ব'লা, স্বৰ্ণদ্বীপলৈ নগৈ আজি মৎস্যদ্বীপলৈকে যাওঁ। ৰাক্ষসীয়ে মৎস্যদ্বীপলৈ অৰ্থাৎ মৎস্যদ্বীপৰ কথা কোৱাৰ লগে লগে গছজোপাই গতি সলাই মৎস্যদ্বীপৰ ফালে গতি কৰিলে। পৰিস্থিতিটো মুঠেও হজম কৰিব নোৱাৰিলে লোভীয়া শাহুৱেকে। লগে লগে মুখখন উলিয়াই ৰাক্ষসী দুজনীক খঙেৰে ক'লে, আৰে, মৎস্যদ্বীপৰ ফালে কিয় গৈছ? স্বৰ্ণদ্বীপৰ ফালে যা। আৰু লোভীয়া শাহুৱেকক দেখা পাই ৰাক্ষসী দুগৰাকীয়ে শাহুৱেকক ধৰি ওপৰৰ পৰা মাটিত পেলাই দিলে। মাটি আহি নৌ পাওঁতেই শাহুৱেকৰ মৃত্যু ঘটিল। যেতিয়া গাঁও প্ৰধানজনে গম পালে যে পত্নীৰ মৃত্যু হৈছে, তেতিয়া চিধাই বোৱাৰীয়েকৰ ওচৰলৈ আহিল আৰু ক'লে, বোৱাৰী, মই তোমাৰ মাক অৰ্থাৎ মোৰ নিজৰ পত্নীক প্ৰথম অৱস্থাৰ পৰাই বহু বেছি বুজাইছিলোঁ যে এনেকুৱা ভুল কেতিয়াও নকৰিবা, লোভ মোহ সামৰিবলৈ চেষ্টা কৰা, কিন্তু তেওঁ মোৰ কথা নুশুনিলে। তুমি আমাৰ বোৱাৰী হ'লেও তোমাক আমি ছোৱালীৰ দৰে মৰম কৰিব লাগিছিল, কিন্তু তেওঁ সেই কথাও নকৰিলে। তোমাক কথাই প্ৰতি তিৰস্কাৰ কৰা আৰম্ভ কৰিলে। গতিকে আজি তাৰ ফল তেওঁ হাতে হাতে পালে। শাহুৱেকে নিজৰ কৰ্মৰ ফল পোৱা দেখি ডাঙৰজনী বোৱাৰীকেও খুব বেছি ভয় খালে। আনফালে দিনবোৰ তেনেকৈয়ে পাৰ হ'ল আৰু স্বামীৰ সৈতে সৰু বোৱাৰীগৰাকী সুখেৰে জীৱন কটাবলৈ ধৰিলে। তেনেকৈয়ে খুব কম সময়ৰ ভিতৰতে সৰু বোৱাৰীগৰাকীয়ে এটি পুত্ৰ সন্তানো জন্ম দিলে, যিটো আছিল অত্যন্ত গুণৱান আৰু ভাগ্যৱান। কোলাত পুত্ৰৰ হাঁহি দেখি সৰু বোৱাৰীগৰাকী আনন্দত ক'ব নোৱাৰা হ'ল। ইয়াৰ লগে লগে ভগৱান বিষ্ণু আৰু মা লক্ষ্মীক শুদ্ধ অন্তৰেৰে সৰু বোৱাৰীগৰাকীয়ে ধন্যবাদ জনালে। আনফালে ডাঙৰ বোৱাৰীগৰাকীয়ে যিগৰাকীয়ে প্ৰত্যেকটো কথাতে সন্তান নাই বুলি তথা পুত্ৰ সন্তান নাই বুলি ঠাট্টা মস্কৰা কৰিছিল, সেইগৰাকী বোৱাৰীয়ে আহি সৰু বোৱাৰীৰ আগত হাতযোৰ কৰি ক্ষমা বিচাৰিলে। সৰু বোৱাৰীগৰাকী খুবেই বেছি দয়ালু স্বভাৱৰ আছিল। গতিকে যাগৰাকীক ক্ষমা কৰি দিলে সৰু বোৱাৰীগৰাকীয়ে। ইয়াৰ লগে লগে সৰু বোৱাৰীগৰাকীয়ে যিমানখিনি সোণ লৈ আহিছিল তাৰ আধাখিনি সোণ ডাঙৰ বোৱাৰীগৰাকীক দি দিলে সৰু বোৱাৰীগৰাকীয়ে। ইয়াৰ পিছৰে পৰা গাঁও প্ৰধানজনৰ পৰিয়াল তথা সৰু বোৱাৰী আৰু ডাঙৰ বোৱাৰী দুয়োজনী মিলি খুব সুন্দৰকৈ জীৱন যাপন কটালে। ইয়াৰ লগে লগে সময় পাৰ হোৱাৰ লগে লগে ডাঙৰ বোৱাৰীৰ যিটো সন্তান অৰ্থাৎ যিটো পুত্ৰ সন্তান আছিল, সি ডাঙৰ হৈ সকলোখিনি সোণ বেছি খাই বৈ উৰুৱাই দিলে। আনহাতে সৰু বোৱাৰীজনীয়ে জন্ম দিয়া ল'ৰাটো সন্তানটোৱে নিজৰ মাক দেউতাকৰ নাম ৰাখিলে। আনহাতে সমগ্ৰ জীৱন
যাপন কটোৱাৰ পাছত নিজৰ ভাল কৰ্মৰ কাৰণে স্বৰ্গত স্থান পালে সৰু বোৱাৰীগৰাকীয়ে, আনহাতে নিজৰ বেয়া কৰ্মৰ কাৰণে নৰকত স্থান পালে ডাঙৰ বোৱাৰীগৰাকীয়ে। ইয়াৰ পাছতেই ভগৱান শিৱই ক'লে, হে দেৱী, তোমাৰ প্ৰথম প্ৰশ্নটি আছিল কেনেকুৱা নাৰীয়ে পুত্ৰ সন্তানৰ মুখ নেদেখে। ইয়াৰ উত্তৰ হিচাপে মই কওঁ, বিষ্ণুৱে দিয়া পৰামৰ্শৰ যি বিপৰীত কৰ্ম কৰে সেই নাৰীয়ে পুত্ৰ সন্তানৰ মুখ নেদেখে। হে দেৱী, তোমাৰ দ্বিতীয় প্ৰশ্নটি আছিল কেনেকুৱা ধৰণৰ অলংকাৰ তথা কেনেধৰণৰ আভূষণ নাইবা কেনেধৰণৰ গহনা পৰিধান কৰিলে অকাল মৃত্যু হয় পুৰুষ নাইবা মহিলাৰ। সেই প্ৰশ্নৰ উত্তৰটি হৈছে লালসাৰূপী গহনা। লালসাৰূপী গহনা পৰিধান কৰিছিল সৰু বোৱাৰীগৰাকীৰ শাহুৱেকে, গতিকে তেওঁৰ অকাল মৃত্যু হ'ল। তোমাৰ তৃতীয় প্ৰশ্নটি আছিল কেনেধৰণৰ নাৰীয়ে স্বৰ্গত স্থান পায় তথা কেনেধৰণৰ বস্ত্ৰ পৰিধান কৰিলে এগৰাকী নাৰীয়ে স্বৰ্গত স্থান পায়। সেয়া হৈছে চৰিত্ৰৰূপী গহনা নাইবা চৰিত্ৰৰূপী বস্ত্ৰ, যি বস্ত্ৰ সৰু বোৱাৰীগৰাকীয়ে পৰিধান কৰিছিল, গতিকে তেওঁ স্বৰ্গত স্থান পালে। সৰু বোৱাৰীগৰাকীৰ দৰে মহিলা যিসকলে চৰিত্ৰৰ বস্ত্ৰ পৰিধান কৰে সেই সকলোবোৰ মহিলাই হওক নাইবা পুৰুষেই হওক স্বৰ্গত স্থান পোৱাৰ যোগ্য। বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আজিৰ এই কাহিনীটিৰ জৰিয়তে আপুনি বহু কথা শিকিবলৈ পালে আৰু কাহিনীটি নিশ্চয়কৈ ভাল পালে। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ আপোনাৰ এটি সুন্দৰ কমেণ্ট তলৰ কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ'ৰ জৰিয়তে খুব সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।